নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকক লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত তোমালোকলৈ আলোচনা কৰিম নেৰেশ্যন কি। গতিকে নেৰেশ্যন কথাটোৰ অৰ্থ হ'ল উক্তি বা বক্তব্য। আমি আমাৰ উক্তি বা বক্তব্য দুই প্ৰকাৰে প্ৰকাশ কৰোঁ, যেনে ডাইৰেক্ট স্পীচ বা প্ৰত্যক্ষ উক্তি, 2 নম্বৰ ইনডাইৰেক্ট স্পীচ বা পৰোক্ষ উক্তি। ডাইৰেক্ট স্পীচক এমেইল says I am ill. Indirect speech, Emil says that he is ill. ডাইৰেক্ট স্পীচক ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে তাৰ কিছুমান নিয়ম আছে, যেনে ডাইৰেক্ট স্পীচত আনৰ বক্তব্যটো ইনভাইটেড কমা দ্বাৰা আবদ্ধ কৰি ৰাখিব লাগে আৰু এই বক্তব্য অবিকৃতভাৱে হুবহু তুলি দিব লাগে। ইনভাইটেড কমাৰ ভিতৰত যি বক্তব্য উদ্ধৃত কৰা হয় তাৰ প্ৰথম আখৰটো কেপিটেল লেটাৰ হ'ব। ইনভাইটেড কমাৰ ভিতৰৰ অংশক ৰিপৰ্টেড স্পীচ বুলি কোৱা হয় আৰু আগৰ যি ভাৰ্ব থাকে তাকে ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। এই ৰিপৰ্টিং ভাৰ্বৰ পাছত সকলো সময়তে কমা বহিব আৰু ৰিপৰ্টিং ভাৰ্বৰ পাষ্ট টেন্স বা ফিউচাৰ টেন্স হ'লে ইনডাইৰেক্ট স্পীচ লৈ পৰিৱৰ্তন কৰা সময়ত ৰিপৰ্টেড স্পীচ বা ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়। ৰিপৰ্টিং ভাৰ্বৰ পাষ্ট টেন্স হ'লে বাক্যটো ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰাৰ সময়ত ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো অৱশ্যেই পাষ্ট টেন্স হ'ব। নিত্য সত্য, ঐতিহাসিক সত্য বা নিয়মিত অভ্যাস বুজালে ৰিপৰ্টিং ভাৰ্বৰ অৱশ্যেই পাষ্ট টেন্স হ'ব। ইনডাইৰেক্ট স্পীচক ইনভাৰ্টেড কমা লোপ পায় আৰু ৰিপৰ্টিং ভাৰ্বৰ পাছত ডেট বহে। ধন্যবাদ বন্ধুসকল, আজিলৈ আহিছিল এইখিনি ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।